তেতিয়াহ'লে কলি নিচিনা এটা যুগৰ চোৱা বা মল যদি হৰিনামে খেদিব পাৰে, তেতিয়াহ'লে জেঠ মাহ মল মাহ এটা মাহে ভগৱন্তক কেনেকৈ খেদি পঠিয়ায়? এতিয়া আমি প্ৰায় দেখিছো জেঠ মাহ বোলে এই বছৰৰ জেঠ মাহটো হেনো মল মাহ, আৰু সেই মল মাহ হোৱাৰ কাৰণে হেনো ভগৱন্তৰ নাম ল'ব নাপায় বুলি বহু জেগাত আমি কোৱা শুনিছো। এতিয়া আমি কথাটো কি বুজি পালো? শাস্ত্ৰই কৈছিলে কি যে কলি নিচিনা এটা মল যুগ, এটা মলিন যুগ অহাৰ কাৰণে সমস্ত পণ্ডিত একত্ৰাপিত হৈ এটা সিদ্ধান্তত উপনীত হ'ল, আৰু শাস্ত্ৰই আমাক সিদ্ধান্ত কৰি দিলে যে মহাভাগৱত সৎসংগৰ যোগেদি ভগৱন্তৰ গুণনাম কীৰ্তন হৰি কীৰ্তনৰ জৰিয়তে হৰিনামৰ যোগেদি আমি কলিৰ মল খেদিব পাৰিম। এই অসুচি যিটো মনোভাৱ, মানে কি হৈছে চাওক, আমাৰ মনৰ মাজত কিছুমান ভ্ৰান্ত ধাৰণা পুৰণি দিনৰ পৰা আমাৰ মনত সাজ হৈ আছে, তাৰমানে লিখিত হৈ আছে, যিখিনি আজি তাৰিখত আমি মোহাৰিব পৰা নাই, আৰু সেই মোহাৰিব নোৱাৰাৰ কাৰণে নতুন কথা লিখিব পৰা নাই। কথাষাৰ এই কাৰণে কোৱা হৈছে যে এই যিবোৰ কথা, এই আহাৰ হাতৰ কথাটোৱে আমি কৰিছো বাৰু প্ৰথমে, যে এতিয়া চাওক এই কথাখিনি একেবাৰে নুই কৰি দিব পৰাও নাযায়। কেলে? পৃথিৱী স্ত্ৰীলিংগ, হয়নে নহয়? স্ত্ৰীলিংগ, আৰু পৃথিৱীক যেতিয়া বসুমতী যেতিয়া পাতালৰ পৰা উদ্ধাৰ কৰি আনিছিলে, কোনে আনিছিলে? বৰাহ ৰূপেৰে ভগৱন্তই নিজে উদ্ধাৰ কৰি আনিছিলে, নহয় জানো? গতিকে বৰাহ ৰূপেৰে যেতিয়া ভগৱন্তই দন্তৰ আগত পৃথিৱীক উদ্ধাৰ কৰি আনিছিল পাতালৰ পৰা, তেতিয়া কিন্তু বসুমতী ৰজস্বলা আছিল বুলি শাস্ত্ৰই আমাক কৈছে, হয়নে নহয়? তেনেহলে বসুমতী ৰজস্বলা হোৱাটো হয়, মানে বসুমতী চোৱা লাগে, তাৰমানে এই কথাটো বুজাইছে। এতিয়া ডাঙৰ তত্ত্ব হ'ল, এতিয়া আমি সেই চোৱা মানিম নে নামানিম, এইটো লৈ আমাৰ সমাজৰ বিভিন্ন ধৰণৰ মানুহৰ মাজত বিভিন্ন ধৰণৰ কথা আমি দেখিবলৈ পাওঁ। সেইকাৰণে এই কথাবোৰ বিতৰ্কলৈ নিনি পোনপটীয়াকৈ আমি এটা সিদ্ধান্তলৈ গুচি আহিব লাগে যে যদিহে আমি কেৱল মাত্ৰ বিষ্ণুক উপাসনা কৰোঁ, তেতিয়াহ'লে পৃথিৱীৰ কোনো চোৱাই আমাক একো কৰিব নোৱাৰে। ভগৱন্তৰ গাত চোৱা লাগিব পাৰে জানো? হয় নাই? ভগৱন্তৰ যদি কিবা কাৰণত ভগৱন্তৰ চোৱা লাগে, ধৰি ললো অম্বুবাচী আহিল, আহাৰৰ হাত লাগিলে, আমি 7 দিন 3 দিন নামক গৃহলৈ নাহিলো, 3 দিনৰ কাৰণে এই যিটো চোৱাটোৱে ভগৱন্তক নামক গৃহৰ পৰা আঁতৰাই পঠাই দিলে। তাৰমানে এনেকুৱা হ'ল যে 3 দিনৰ বা 7 দিনৰ পাছত আকৌ কিহে আহি ভগৱন্তক ইয়ালৈ মাতি আনিব, বা চোৱাটো কিহেৰে খেদিব? আমাক কি কৈছে চাওক, কলি নামৰ এটা মলিন যুগ, মল যুগ কোৱা নাই জানো? কলিটো অতি মলিন বুলি কৈছে, অতিকে মলিন, হয়নে নহয়? লেতেৰা যুগ। কলি নামৰ এটা মলিন যুগ আহিছে বুলি ভাবি এই 28 সহস্ৰ ঋষিয়ে কি কৰো কি নকৰোকে সহস্ৰ বছৰমান যজ্ঞ কৰিছে। যজ্ঞ কৰি বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়াৰ পাছত হে সিদ্ধান্তত উপনীত হ'ল যে কেৱল হৰিনামৰ বাহিৰে কলিৰ মল আঁতৰাব পৰা শক্তি কাৰোৱে নাই। এইটো ভাগৱতত আমাক সিদ্ধান্ত দিলে। তেতিয়াহ'লে কলি নিচিনা এটা যুগৰ চোৱা বা মল যদি হৰিনামে খেদিব পাৰে, তেতিয়াহ'লে জেঠ মাহ মল মাহ এটা মাহে ভগৱন্তক কেনেকৈ খেদি পঠিয়ায়? এতিয়া আমি প্ৰায় দেখিছো জেঠ মাহ বোলে এই বছৰৰ জেঠ মাহটো হেনো মল মাহ, আৰু সেই মল মাহ হোৱাৰ কাৰণে হেনো ভগৱন্তৰ নাম ল'ব নাপায় বুলি বহু জেগাত আমি কোৱা শুনিছো। এতিয়া আমি কথাটো কি বুজি পালো? শাস্ত্ৰই কৈছিলে কি যে কলি নিচিনা এটা মল যুগ, এটা মলিন যুগ অহাৰ কাৰণে সমস্ত পণ্ডিত একত্ৰাপিত হৈ এটা সিদ্ধান্তত উপনীত হ'ল, আৰু শাস্ত্ৰই আমাক সিদ্ধান্ত কৰি দিলে যে মহাভাগৱত সৎসংগৰ যোগেদি ভগৱন্তৰ গুণনাম কীৰ্তন হৰি কীৰ্তনৰ জৰিয়তে হৰিনামৰ যোগেদি আমি কলিৰ মল খেদিব পাৰিম। এটা যুগৰ মল যিটো নামে খেদিব পাৰে, সেই নামক আকৌ মল নামৰ এটা মাহে হেনো আঁতৰাই পঠিয়াব পাৰে। এইটো কেনেকৈ সম্ভৱ? এই কথাবোৰ আমি নুবুজাকে মলমাহ বুলি বহুতে ভাবি আছো, কিন্তু আমি যিসকলে মলমাহ বুলি ভগৱন্তৰ গুণনাম কীৰ্তন বা মাংগলিক কাৰ্য
অনুষ্ঠিত কৰিবলৈ টান পাইছোঁ তেওঁলোকক যদি আমি সুধো বা আমি যদি নিজে পৰ্যালোচনা কৰিব বিচাৰোঁ মলমাহ মানেনো কি কিয়নো জেঠ মাহটো মলমাহ বুলি ক'লে আমি কিজানি ক'বই নোৱাৰিম তথাপি আমি পূৰ্বৰ পৰম্পৰাগত নীতি ধৰি এই মাহবোৰ আমি এনেধৰণে মানি চলিছোঁ কিন্তু শাস্ত্ৰই কৈছে যে মলমাহত ভগৱন্তৰ নাম বেছিকৈহে ল'ব লাগে কিয় যদি সঁচাকৈ মাহটো মলিন হয় তেতিয়াহ'লে এই মলখিনি গুচাবৰ কাৰণে কেৱল মাত্ৰ হৰিনামৰ বাহিৰে একোৱেই তাৰ মল খেদিব নোৱাৰে হৃদয়ৰ মলিনতা আঁতৰাবৰ কাৰণে এই যে আগতে লিখি থৈ দিয়া যিখিনি কথা সেইখিনি মুচিবৰ কাৰণে মোহাৰিবৰ কাৰণে যেনেধৰণে হৰিনাম লাগিব ঠিক তেনেধৰণে এই জেঠ মাহৰ মল খেদিবৰ কাৰণেও আমাক কিন্তু হৰিনামহে লাগিব আমি হৰিনামৰ পৰা যদি বিৰত থাকোঁ তেতিয়াহ'লে তাৰ পৰা আমাৰ উপকাৰ নহ'ব এতিয়া কথাটো হৈ গ'ল এই যিটো অম্বুবাচী মেলাৰ কথা আমাক কৈছে যে বহু লোকে এনেকৈ চৰ্চালেও আনে আমি কৰজোৰে নিবেদন কৰিছোঁ যিহেতু কথাখিনি সামাজিক মাধ্যমত প্ৰচাৰ হৈ গুচি যাব তাত গৈ পিনি আকৌ আমাক সমালোচনা কৰা মানুহৰ সংখ্যা বহুত বেছি আছে বহুত বিতৰ্কলৈ লৈ যায় আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে এই কথাখিনি বিতৰ্কলৈ নিনিয়ে আমি বিতৰ্ক কৰিবও খোজা নাই আমি কাকো মানাও কৰিব বিচৰা নাই শাস্ত্ৰত যিহেতু মানে ঋতুমতী হোৱাৰ কথা উল্লেখ আছে পৃথিৱী ৰজস্ব লাভ হোৱাৰ কথা লিখা আছে তেতিয়াহ'লে পৃথিৱীৰ চোৱা লগাটো শাস্ত্ৰই নিজেই উল্লেখ কৰিছে গতিকে আমি নহয় বুলি ক'বলৈ যোৱা নাই এতিয়া কথা হ'ল কোনে মানে কোনে নামানে তাক লৈ এতিয়া ডাঙৰ কথাটো হৈ গ'ল কি বহুতে কয় আমাৰ অসমতহে কেৱল সেই পৰম্পৰাটো আছে বাহিৰত নাই জগন্নাথ মন্দিৰ খোলা থাকে আৰু এনেকুৱা ধৰণৰ কি কয় এইটো বদৰিকাশ্ৰম এনেকুৱাবিলাক আশ্ৰমবিলাক খোলা থাকে কিন্তু আমাৰ নামগৃহভাগে বন্ধ হৈ থাকে কিয় একেই নহয় নেকি যদি জগন্নাথ মন্দিৰত কোন আছে ভগৱন্তই আছে যদি সেই একেজন ভগৱন্ত আমাৰ নামগৃহতো আছে আমাৰ নামগৃহ কিয় বন্ধ থাকে এনেধৰণে কিছুমানে উপস্থাপন কৰে আটাইতকৈ ডাঙৰ কথাটো আমি এনেকুৱা ভাবোঁ আমি কিছুমান মানুহে যিসকল জ্যেষ্ঠ ব্যক্তিয়ে আলোচনা কৰিছে তেওঁলোকে তাৰ পৰা কিবা এটা উত্তৰ উলিয়াইছে কিন্তু আমি একো বুজি নোপোৱাখিনি এনেকুৱাকৈ আমি এই কথাত লাগি আছোঁ যিখিনিয়ে শাস্ত্ৰই কোৱা একেবাৰে সৰু সৰু কথাকেইটাকে মানিব পৰা নাই অথচ এই চোৱা মনা নমনাটোক লৈ বিতৰ্কত সোমাবলৈ যাওঁ এইটো আমি কৰাটো অনুচিত বুলি আমি অনুভৱ কৰিছোঁ যে আমাক শাস্ত্ৰই যিবোৰ উপদেশ দিছে যে আমি কি কৰিব লাগে যেনে পুৱা ব্ৰহ্মপুৱাতে উঠি ভগৱন্তক স্মৰণ কৰা খুব সোনকালে উঠি স্নান কৰা যিটো বুদ্ধ স্নান অমৃত স্নান বুলি শাস্ত্ৰই উল্লেখ কৰিছে এই সাধাৰণ নিয়মটোকে আমি পালন নকৰোঁ সাধাৰণভাৱে খুব সোনকালে উঠি ব্ৰহ্মপুৱাতে গা ধুবলৈকে আমি টান পাওঁ আৰু সেই নিয়মটোকে আমি সদায় মানি চলিব নোৱাৰোঁ অথচ আমি আকৌ আহাৰ হাতৰ চোৱাৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিবলৈ যাওঁ এইটো আমাৰ উচিত হৈছে জানো গতিকে ইমান দূৰলৈ নগৈ য'ত কেৱল মাত্ৰ ভগৱন্তৰ বিষ্ণুক উপাসনা কৰা হয় আমি ভবা তাত একো চোৱাই থাকিব নোৱাৰে কোনো তাত ভেদভাৱ থাকিব নোৱাৰে সেইকাৰণে ভগৱন্তৰ গুণনাম কীৰ্তনত কোনো নিয়ম নীতি বিধি বিধান একো নালাগে বুলি শাস্ত্ৰই আমাক কৈছে গতিকে এইখিনি ননাকেও আমি ভগৱন্তক উপাসনা কৰিব পাৰোঁ তথাপি আকৌ মই এনেকৈ কৈ থৈ যাওঁ যে যিহেতু আমি সামাজিকভাৱে দায়বদ্ধ যদি কেনেবাকৈ আমি নামগৃহত সোমোৱাটোক লৈ সমাজখনে অসন্তুষ্টি প্ৰকাশ কৰে তেতিয়াহ'লে এখন সমাজক নেওচা দি মই শুদ্ধটো বুজি পালোঁ বুলি নামগৃহলৈ অহাটো কিন্তু যুক্তিসংগত নহয় কিয়নো আমি সমাজ পাতি বাস কৰা মানুহ গতিকে আমি সামাজিকভাৱে যেনেধৰণে নীতি নিয়ম পালন কৰি আছোঁ চব তেনেকেই থাকক মাত্ৰ এটা কথা আমি পাহৰি যাব নালাগে আমি হৃদয় মন্দিৰত ভগৱন্তৰ নাম কোনো কালে মোহাৰিবলৈ দিব নালাগে ইয়াত লাগিলে 7 দিন বিৰতি হৈছে হৈ থাকক কিন্তু হৃদয় মন্দিৰত এদিনো যাতে এখন্তকো যাতে বিৰতি দিবলগীয়া নহয় অসন্তুলিত অপ্ৰতিহতভাৱে অবিৰাম গতিত যাতে ভগৱন্তৰ নাম আমাৰ হৃদয়ত থাকে তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ লগে লগে আপোনাৰ হ'ব শ্ৰীচৰণত সেৱা ধৰিছোঁ যাতে অনাগত দিনত আমি এনেধৰণে আমি আমাৰ নিয়মখিনি মানি যাওঁ এই কথাখিনিকে আমাৰ ভকত দুজনে আমাক ক'বলৈ কোৱা কথাখিনি ইয়াতে আগবঢ়াই আমি মূল পাঠ ধ্ৰুৱ চৰিত্ৰলৈ যাব বিচাৰিছোঁ।